নমস্কাৰ স্বাগতম সকলোকে আজিৰ নতুন এটা ভিডিঅ'লৈ আৰু আপোনালোকে হয়তো থাম্বনেইলটো দেখি হয়তো গম পাইছে যে মই কিহৰ ওপৰত ভিডিঅ'টো বনাই আছো হয় বন্ধুসকল আজি আপোনালোকে থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেডৰ অনলাইন কৰিছিলে সেই অনলাইনৰ এডমিন ইতিমধ্যে আহি গৈছে আৰু লিংক ইতিমধ্যে অসম চৰকাৰে খুল খুৱাই দিছে মানে অপেন কৰি দিছে লিংকটো এক্টিভেট কৰি দিছে আৰু ইয়াত চাওক মই এইটো ৱেবছাইটত এতিয়া বৰ্তমান আছো ইয়াত চাওক ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন ফৰ ক্লাছ 3 পোষ্ট ঠিক আছে ক্লাছ 3 কাৰণে কি কৰিছে এটা এডমিট ওপেন কৰি দিছে ঠিক আছে আপোনালোকৰ কাৰণে বহুতে সুখবৰ আৰু এই লিংকটো ইতিমধ্যে তিনটা লিংক দিছে আৰু তিনটা লিংক ইতিমধ্যে এক্টিভেট হৈ গৈছে মই লাইভ প্ৰুফ আপোনালোকক দেখাই আছো আৰু আপোনালোকে আজি এতিয়া আপোনালোকে কি কৰিব পাৰিব ডাউনলোড কৰিব পাৰিব কেনেকৈ ডাউনলোড কৰিব কি কৰিব সকলোখিনি এই ভিডিঅ'টো জনাই আছে ভিডিঅ'টো শেষলৈকে চাওক যদি ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰিব আৰু লগৰবোৰৰ মাজত শ্বেয়াৰ কৰিব যাতে সকলোৱে গৰমে গৰমে একদম প্ৰথমতে ধুনীয়াকৈ এডমিটখন ডাউনলোড কৰি ল'ব পাৰে তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ চাওক পোনপ্ৰথমে মই আপোনালোকক ভিডিঅ'ৰ ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম তিনটা লিংকে দি দিম আপোনালোকে তাত গৈ ধুনীয়াকৈ ডাইৰেক্ট আপোনালোকে ডাউনলোড কৰিব পাৰিব ঠিক আছে পোনপ্ৰথমতে যেতিয়া ভিডিঅ'ৰ লিংকৰ তলত যোনটো লিংক থাকিব আপোনালোকে ক্লিক কৰিলে এনেধৰণে অপেন হ'ব আৰু অপেন হোৱাৰ পিছত আপোনালোকে কি কৰিব এতিয়া চাওক তিনটা লিংক দিয়া হৈছে 1 2 আৰু 3 ঠিক আছে আপোনালোকে ইয়াতে ক্লিক কৰি থাকিব নালাগে মই তিনটা লিংকে দি দিম ঠিক আছে যোনটো লিংকত মানে সাৰ্ভাৰ ভাল থাকে সেইটো লিংকতে আপোনালোকে ডাউনলোড কৰিব পাৰে আৰু প্ৰথম দিছে যেহেতু এতিয়া মানে বহুত মানুহে কি কৰিছে ওপেন কৰি আছে যাৰ কাৰণে পেজটো অলপ প্ৰবলেম দিছে ঠিক আছে আপোনালোকে কি কৰিব এটা যিকোনো এটা লিংকত ক্লিক কৰিব ক্লিক কৰাৰ পিছত এনেধৰণে পেজটো ওপেন হ'ব ঠিক আছে ওপেন হোৱাৰ পিছত চাওক ইয়াতে ধুনীয়াকৈ এটা বস্তু আছে ইয়াতে পেপাৰ 3HS SLC লেভেল পোষ্ট ইয়াতে এপ্লিকেশ্যন নম্বৰ আৰু পাছৱৰ্ড বিচাৰিছে ঠিক আছে এতিয়া আপোনালোকৰ এটা প্ৰবলেম আহিব যে আপোনালোকৰ বহুতৰে কি হৈছে এপ্লিকেশ্যনখন নাই ঠিক আছে এপ্লিকেশ্যন নম্বৰ আপোনালোকে কেনেধৰণে লাভ কৰিব কাৰণ এপ্লিকেশ্যন নম্বৰ নাথাকিলে আপোনালোকে ইয়াতে ওপেন কৰিব নোৱাৰিব ঠিক আছে ইয়াতে কোনো ধৰণৰ নাম দিয়া নাই ডেট অফ বাৰ্থ দিয়া নাই যি নেকি আপোনালোকে নাম বা ডেট অফ বাৰ্থ মাৰিলে ওপেন হ'ব তেনেকুৱা কোনো ধৰণৰ দিয়া নাই তেখেতলোকে ইয়াতে তেখেতলোকে খালি কৰি দিছে এপ্লিকেশ্যন নম্বৰ আৰু পাছৱৰ্ড লাগিব তাৰপিছত আপোনালোকে লগ ইন কৰিব লাগিব ঠিক আছে আপোনালোক কোনো ধৰণৰ কিন্তু অপশ্যন দিয়া নাই যে বেলেগ এটা আপোনালোকে কেনেধৰণে এপ্লিকেশ্যন নাম্বাৰটো উলিয়াব ঠিক আছে ইয়াতে আপোনালোকে যদি চাই ফৰগট পাছৱৰ্ড আছে কিন্তু আপোনালোকে পাছৱৰ্ডটোৰ কাৰণেহে আপোনালোকে কি কৰিব পাৰিব ফৰগট কৰিব পাৰিব এতিয়া মই আপোনালোকক দেখাব গৈ আছো যে আপোনালোকে কেনেধৰণে এপ্লিকেশ্যনখন নহ'লেও আপোনালোকে কেনেধৰণে আপোনালোকে ডাউনলোড কৰিব পাৰিব তাৰ কাৰণে আপোনালোকে ফৰগট পাছৱৰ্ডত ক্লিক কৰিব ক্লিক কৰাৰ পিছত চাওক আকৌ এটা নতুন পেজ খোল খাব ঠিক আছে নতুন পেজটোত আপোনালোকে ধুনীয়াকৈ ইয়াতে লিখা আছে ফৰগট পাছৱৰ্ড ইয়াতে মোবাইল নম্বৰ লাগিব যোনটো মোবাইল নম্বৰ আপোনালোকে এপ্লাই কৰিছিলে যেতিয়া এপ্লাই কৰিছিলে যোনটো মোবাইল নম্বৰ দিছিলে সেই মোবাইল নম্বৰটো ইয়াত দি দিব আৰু আপোনালোকৰ ডেট অফ বাৰ্থটো ইয়াতে দি দিব ডেট অফ বাৰ্থ দিয়াৰ পিছত আপোনালোকে ছাবমিট অপশ্যনত ক্লিক কৰি দিব ঠিক আছে মই দি লৈছোঁ তাৰপিছত আপোনালোকক দেখাই আছোঁ মই মোবাইল নম্বৰ আৰু ডেট অফ বাৰ্থ দি দিলোঁ দি দিয়াৰ পিছত আপোনাৰ ছাবমিট অপশ্যনত ক্লিক কৰি দিব তাৰপিছত ইয়াতে চাওক ইয়ৰ পাছৱৰ্ড হেজ বিন চেণ্ড ইয়ৰ মোবাইল নম্বৰ আপোনাৰ পাছৱৰ্ড আপোনালোকৰ মোবাইল নাম্বাৰত কি কৰি দিছে চেণ্ড কৰি দিছে বুলি কৈছে ইয়াতে অ'কে মাৰি দিব অ'কে মাৰাৰ পিছত আপোনালোকৰ অলপ সময় ৱেইট কৰিব আপোনালোকৰ মেছেজটো আহি যাব চাওক ইয়াতে মোৰ মেছেজ আহি গৈছে ওপৰত আপোনালোকৰ নটিফিকেশ্যন দেখা পাইছে মই যদি মেছেজটো খুলি দিওঁ আপোনালোকে দেখা পাব তাতে ইয়াতে চাওক ইয়াতে মই দেখাই দিব বিচাৰিছোঁ ইয়াতে চাওক ডিয়াৰ কেণ্ডিডেট ইয়ৰ ইউজাৰ নেম ইমান আপোনাৰ ইউজাৰ নেমটো অৰ্থাৎ এপ্লিকেশ্যন নাম্বাৰটো এইটো আৰু এণ্ড ইয়ৰ পাছৱৰ্ডটো কিমান ইয়াতে ধুনীয়াকৈ আপোনালোকৰ আহি যাব আপোনালোকে কোনো ধৰণৰ টেনশ্যন ল'বলগীয়া কথাই নাই আপোনালোকক ধুনীয়াকৈ ইয়াতে দিয়া হৈ আছে কিন্তু তাতে মেনশ্যন দিয়া নাই যে আপোনালোকে এপ্লিকেশ্যন নাম্বাৰটো কেনেধৰণে লাভ কৰিব কিন্তু এতিয়া বহুতৰে মাথা বেয়া হৈ গৈছে কাৰণ এপ্লিকেশ্যন নাম্বাৰটো বা এপ্লিকেশ্যনখন তেখেতৰ তাত নাই গতিকে আপুনি কি কৰক তেনেধৰণৰ ফৰগট মাৰক আৰু আপোনালোকৰ যিটো নেকি এপ্লিকেশ্যন নাম্বাৰ সেই নাম্বাৰটো আপোনালোকে ইয়াতে পাই যাব এপ্লিকেশ্যন নাম্বাৰটো লৈ লওক লৈ লোৱাৰ পিছত আপোনালোকে তাতে গৈ লগ ইন কৰক মই এতিয়া এপ্লিকেশ্যন নাম্বাৰটো ইয়াৰ পৰা কপি কৰি লওঁ তাৰপিছত আপোনালোকে তাত লগ ইন কৰি দেখাই আছোঁ ঠিক আছে তাৰপিছত কি কৰক আপোনালোকে যিটো এপ্লিকেশ্যন নাম্বাৰ আপোনালোকৰ মোবাইলত পাইছে সেই SMS-ত আপোনালোকে সেইটো আনি ইয়াতে পেষ্ট কৰি দিয়ক পেষ্ট কৰাৰ পিছত আপোনালোকৰ যিটো পাছৱৰ্ড দিছিলে তাৰ পৰা পাছৱৰ্ডটো আহি গৈছে আপোনাৰ সেই পাছৱৰ্ডটো ইয়াতে আপোনালোকে ধুনীয়াকৈ টাইপিং কৰি ইয়াতে দি দিয়ক ঠিক আছে মই আইডি মানে এপ্লিকেশ্যন নম্বৰ অৰ্থাৎ এপ্লিকেশ্যন নম্বৰটো ইউজাৰ নেম বুলি থাকিব এইটো কোনো ধৰণৰ আপোনালোকে নাভাবিব যে এপ্লিকেশ্যন নাম্বাৰটো কি আৰু ইউজাৰ নেমটো কি দুইটা সেম হয় এপ্লিকেশ্যন নাম্বাৰকে তাত ইউজাৰ নেম বুলি দিছে ঠিক আছে এইটো ভাবিব নালাগে দি দিয়ক দি দিয়াৰ পিছত পাছৱৰ্ডটো দি দিয়ক আৰু লগ ইন অপশ্যনত ক্লিক কৰি দিয়ক যেতিয়া ক্লিক কৰি দিব ধুনীয়াকৈ আপোনালোকৰ মাজত আপোনালোকৰ তাত কি হ'ব এপ্লিকেশ্যনখন ধুনীয়াকৈ কি এই এডমিট কাৰ্ডখন ধুনীয়াকৈ শ্ব' হৈ যাব ঠিক আছে ইয়াতে মোৰ ৰোটেট হৈ গৈছে মই ঘূৰাই দিছোঁ বাৰু ঠিক আছে এনেধৰণে আপোনালোকৰ কি হ'ব এপ্লিকেশ্যনখন অৰ্থাৎ এডমিট কাৰ্ডখন এনেধৰণে ওলাই আহিব আৰু আপোনালোকৰ কোন চেণ্টাৰত মাতিছে ক'ত মাতিছে ধুনীয়াকৈ আপোনালোকৰ ইয়াতে চাওক এক্সামিনেশ্যন চেণ্টাৰ ডিটেইলছ ইয়াতে আপোনালোকে দেখা পাইছে এক্সামিনেশ্যন চেণ্টাৰ ডিটেইলছ ইয়াতে ধুনীয়াকৈ শ্ব' হ'ব ক'ত মাতিছে কি কথা গোটেইখিনি আপোনালোকে চাব পাৰিব ঠিক আছে পাৰিব আৰু আপোনালোকে এই
ভিডিঅ'টো যিমান পাৰে সকলোকে শ্বেয়াৰ কৰক কাৰণ বহুতে এতিয়া নাজানে যে কেনেধৰণে ডাউনলোড কৰিব পাৰিব কাৰণ এপ্লিকেশ্যন নাম্বাৰটো নাই গতিকে আপোনালোকক এই ভিডিঅ'টো ইম্পৰ্টেণ্টৰ কাৰণে মই এতিয়াই লগতে বনাই দিছোঁ গতিকে যিমান পাৰে শ্বেয়াৰ কৰক আৰু যাতে সকলোৱে ধুনীয়াকৈ নিজৰ মোবাইলত থাকি ধুনীয়াকৈ এপ্লিকেশ্যন ডাউনলোড কৰি ল'ব পাৰে